নতুন দিল্লীত সংবাদমেল সম্বোধন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু আত্মনিৰ্ভৰ ভাৰতৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নক লৈ সংবাদমেলৰ কংগ্ৰেছ দলকো সমালোচনা কৰিছে সোণোৱালে পোনে লৈ যাব বিচাৰিছোঁ নেচাৰ পিঠি ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসালয় ইতিমধ্যে গঢ়লৈ উঠিল কাৰিকৰী শিক্ষানুষ্ঠানো গঢ়লৈ উঠিল ফলত আজি উত্তৰ পূৰ্বাঞ্চলত আপোনালোকে নিজেই দেখিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উত্তৰ পূৰ্বাঞ্চলৰ পুত্ৰ কন্যাই ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে অলিম্পিকৰ পৰাও আজি মেডেল আজি পোৱাৰ ক্ষেত্ৰত যিটো খেলৰ বাতাবৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশত নিৰ্মাণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলক যি সা সুবিধা প্ৰদান কৰিলে তাৰ ফলত আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকল হওক বা শিল্পীসকল হওক জিলিকি উঠিছে গতিকে সেইবাবে আজি তাৰিখত মই এটাই কথা ক'ম যে কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো কিয় 10 বছৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা পদক্ষেপ তেখেতসকলে ল'ব নোৱাৰিলে আনকি অসমক ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা প্ৰতিনিধিয়েই 10 বছৰ ধৰি প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিলে কংগ্ৰেছৰ কাৰ্যকালত কিন্তু সেই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধানমন্ত্ৰী হৈও তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আন্তৰিকতাৰে পদক্ষেপ ল'ব নোৱাৰিলে গতিকে সেইবাবে এটা কথা আজি স্পষ্ট হৈছে সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ অগাধ বিশ্বাস আৰু আস্থা আছে আজি উগ্ৰপন্থীসকলৰ সৈতে আলাপ আলোচনা কৰি তেখেতসকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত আজি হাজাৰ হাজাৰ উগ্ৰপন্থীয়ে অস্ত্ৰ ত্যাগ কৰি অহিংসা নীতিৰে জীৱন নিৰ্বাহ কৰাৰ সংকল্প লোৱাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি উল্লেখযোগ্য অৱদান আছে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি উল্লেখযোগ্য অৱদান আছে এই কথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে আজি মৰ্মে উপলব্ধি কৰে সেইকাৰণে আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ সদায় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত চিৰকৃতজ্ঞ আৰু চিৰকৃতজ্ঞ হৈ ৰম কাৰণ এতিয়া উত্তৰ পূৰ্বাঞ্চলক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 31 পলিচিৰ যোগেদি আজি দক্ষিণ পূব এছিয়াৰ শক্তিশালী প্ৰাণ কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰাৰ আজি যি পদক্ষেপ গ্ৰহণ কৰিছে আজি যি আন্তঃগাঁথনি নিৰ্মাণ কৰিলে সকলো ধৰণৰ যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ গৱেষণাৰ পৰা আৰম্ভ কৰি কাৰিকৰী ক্ষেত্ৰতে হওক প্ৰযুক্তি ক্ষেত্ৰতে হওক চিকিৎসালয় ক্ষেত্ৰতে হওক সকলো স্তৰতে আজি বাজেটৰ ধন প্ৰায় 5 লাখ কোটি টকা ব্যয় কৰি আজি উত্তৰ পূৰ্বাঞ্চলক 10 বছৰৰ ভিতৰত যিটো পৰিৱৰ্তন দিলে তাৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চল কেৱল ভাৰতবৰ্ষৰ নহয় বিশ্বৰ এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে ইতিমধ্যে ইয়াক পৰিগণিত হৈছে আজি আপোনালোকে যদি পৰিসংখ্যাবিলাক চাই আজি আপোনালোকে যদি অধ্যয়ন কৰে তেতিয়া দেখিব উত্তৰ পূৰ্বাঞ্চললৈ এতিয়া দেশ বিদেশৰ পৰা পৰ্যটকৰ সংখ্যা ভ্ৰমণ কৰাৰ সংখ্যা বৃদ্ধি পাইছে আৰু প্ৰতিটো এয়াৰপোৰ্ট আজি তাৰিখত যেনেধৰণে ব্যস্ত হৈ পৰিছে ইয়াৰ মূল কাৰণ এইটোৱেই যে উত্তৰ পূৰ্বাঞ্চলৰ শান্তি প্ৰতিষ্ঠা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰগতি দুপে আগবাঢ়ি গৈছে আৰু উত্তৰ পূৰ্বাঞ্চলত এতিয়া ইনভেষ্টমেণ্ট কৰাৰ পৰিৱেশ নিৰ্মাণ হ'ল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত দেশ বিদেশৰ সকলো স্তৰৰ ৰাইজৰ আস্থা আৰু বিশ্বাস বৃদ্ধি হ'ল ইয়াৰ মূল কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসন ব্যৱস্থা তেখেতৰ সততা নিষ্ঠা আৰু তেখেতে নিজেও এতিয়ালৈকে 60 বাৰতকৈ অধিক তেখেতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে আৰু প্ৰতিগৰাকী কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীক আজি উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণ কৰিবৰ বাবে নিৰ্দেশ দিয়াৰ ফলত এতিয়ালৈকে প্ৰায় আপোনালোকে যদি হিচাপ কৰে 800তকৈ অধিক বাৰ কেন্দ্ৰীয় চৰকাৰ আমাৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ ভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজে যি আশা আকাংক্ষা তেখেতসকলৰ সন্মুখত ব্যক্ত কৰিছে সেইবিলাক পূৰণ কৰাৰ বাবে বিভাগীয়
যিখিনি দায়িত্ব সেইখিনি নিষ্ঠাৰে পালন কৰিছে। গতিকে আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰেলপথে হওক, বায়ুপথে হওক, আজি ৰাস্তাই হওক বা জলপথে হওক, প্ৰতিটো মোড অফ ট্ৰান্সপৰ্টেশ্যনক আজি যেনেধৰণে সক্ৰিয় কৰি তোলা হৈছে, সুচল কৰি তোলা হৈছে, তাৰ বাবে আজি প্ৰগতি সম্ভৱ হৈছে। গতিকে মই উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী বাসিন্দা হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে আজি ভাৰতবৰ্ষক বিশ্বৰ এখন শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যিটো তেখেতৰ সপোন, এই সপোন দিঠকত পৰিণত কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ জনতায়ো আজি আন্তৰিকতাৰে এই যাত্ৰাত সহযোগ কৰিছে। তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ এটা উল্লেখযোগ্য এলেকা হিচাপে পৰিগণিত হৈছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইবাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ যিখিনি আন্তৰিকতা, তেখেতৰ যিখিনি লক্ষ্য উদ্দেশ্য, সেইবাবে তেখেতে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে নামাকৰণ কৰিছে। ইয়াৰ অৰ্থ এইটোৱেই যে উত্তৰ পূৰ্বাঞ্চল সম্পদ সম্ভাৱনা শক্তিৰে পৰিপূৰ্ণ আৰু ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ এটা উল্লেখযোগ্য ভূমিকা আছে আৰু থাকিব।